সুন্দৰ পৰিৱেশ মই আউনীআটী সত্ৰৰ শিষ্য এগৰাকী নিষ্ঠাবান শিষ্য মই আহিছোঁ কিন্তু একেলগে ইমান আইৰ উৰুলিও শুনা নাই আইৰ দিহানামো শুনা নাই তো দিহানামত সম্পৃক্ত হৈ আছে ভক্তিৰস দিহানাম এনে নাম যাৰ জৰিয়তে মানৱ জীৱনৰ মনোজগতৰ যি অপাৰ্থিব উদ্দেশ্য থাকে সেই উদ্দেশ্যবিলাক দিয়াৰ দিহানামত থাকে ইয়াৰ পিছতে ভাওনা প্ৰতিযোগিতা হ'ব মাননীয় পৰম পূজ্য সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক এনে পদক্ষেপৰ বাবে মই ধন্যবাদ জনাইছোঁ আউনীআটী সত্ৰৰ পৰিয়াল আৰু মাজুলীবাসীক মই বিশেষভাৱে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মোৰ খুব ভাল লাগিলে আজি এই অনুষ্ঠানটোত উপস্থিত ঠিক আছে হয় আমাৰ 2006 চনৰ পৰা যি ভাওনা সমাৰোহ আমি এই মণিকাঞ্চন ৰঙৰ ক্ষেত্ৰত অনুষ্ঠিত কৰি আহিছোঁ এইবাৰ দশমবাৰ কাৰণে আমি অনুষ্ঠিত কৰিছোঁ আমি প্ৰতিবাৰেই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰোঁ এইবাৰো আমি সহস্ৰাধিক আইক লগত লৈ দিহানাম পৰিৱেশন কৰি ভাওনা সমাৰোহ উদ্বোধন কৰাৰ আমি কাৰ্যসূচী লৈছিলোঁ ইতিমধ্যে সেই কাৰ্যসূচী সফল হৈছে আৰু আইসকলে যি হেঁপাহেৰে শ্ৰদ্ধাৰে নাম গালেহি আমি সঁচাকৈ অভিভূত হৈছোঁ তেখেতসকলক আমি যি ধৰণে অভ্যৰ্থনা কৰিব লাগে পৰা নাই কিন্তু তেখেতসকলে সেইবোৰকো আওকাণ কৰি যি হেঁপাহেৰে যি শ্ৰদ্ধাৰে যি নামৰ তত্ত্ব প্ৰকাশ কৰিলে এয়া আমাৰ যুগ যুগান্তৰ ধৰি মনত থাকিব সকলোৰে হৃদয়ত আৰু আমি আশা কৰোঁ যে নামে সকলোকে এক কৰে নামত কোনো ভাগ নাই গতিকে এই ভাগ নোহোৱা চিন্তা যেতিয়ালৈকে আমাৰ থাকিব অসমীয়া সমাজখনক কোনেও আক্ৰমণ কৰি আমাক নিঃশেষ কৰিব নোৱাৰে অসমীয়া সমাজখন সদায় সুৰক্ষিত হৈ থাকিব এই ভকতজনে সমাজখন থকালৈকে আৰু অসমীয়া সমাজখন সদায় এনেকৈ জিলিকি থাকিব